আজিকালি মেকআপ নকৰাকৈ বিয়া খাবলৈ গ'লে কোনেও পাত্তাই নিদিয়ে। বুঢ়ী হলো কি হ'ল? ক'ত লিখা আছে বুঢ়ীয়ে মেকআপ কৰিব নোৱাৰে বুলি? আজি মোক চবে ঘূৰি ঘূৰি চাব। মোৰ মেকআপৰ ওচৰত মেকআপ আৰ্টিষ্টেও পাত্তা নাপাব। যোৱাৰ আগত ইহঁতকেইটাক ৱাৰ্ণিং এটা দি থৈ যাব লাগিব। ইমান উৎপাত ইহঁতকেইটাৰ। হয় মলুৱা মলুৱা, বোপাহঁত ক'ত আছ তহঁতি? ভেংলচি ভেংলচি, ক'ত আছ? মই বিয়া খাবলৈ যাওঁ। এইকেইটা খকুৱাকেইটা কিবা খোৱা বস্তু দিলেহে আহিব চাগে এইকেইটা। তহঁতলৈ খোৱা বস্তু আনিছো, খাই আহ। বল বল, কথা আছে তহঁতৰ লগত। চা, তহঁতি কাঁহী বাতি থোৱা চাংখনত নুঠিবি দে বোপাহঁত। সেইকেইটা অকল খোৱাত ব্যস্ত, বৰ খকুৱা হলি। কিমান কম বোলো ডাইটিং কৰ, মোৰ কথা নুশুন। মোক দেখিছ কিমান শ্লিম ফিগাৰৰ হৈ আছো। নাম এষাৰ পাতকচোন, নাম গোৱাৰ টাইমত নাযাওঁ, একেবাৰে খোৱাৰ টাইমত ফেমিলি লৈ ওলাবিগৈ। এতিয়া এক্সাৰচাইজ কৰি দেখুৱাইছ, মোৰ লৈছ। এতিয়াও চিনেমাত হিৰোইন হ'ব পৰা হৈ আছো। তহঁতি চাগে এতিয়া চিনেমাৰ কথা শুনি নাচিয়েই দিবি। সেয়া জানো নহয়। বিয়াৰ পৰা আহি আছো, যদি কেনেবাকে উৎপাত কৰ দিম দুচাত। আহি আছো দেখিছা উঠি আছ। গলিনে? তহঁতক কিমান কলো বোলো কাঁহী পাতি থোৱা চাংখনত নুঠিবি। এইকেইটা উঠিহে এৰিলি নহয়নে? মলুৱা, তই থুপুকিক মাতিছ ন? তোৰ মোবাইলটো লুকুৱাই থলো কাৰণে মোকে দেখুৱাই ডাইৰেক্ট চিঞৰি মাতিছ ন? আহক তাই বাপেকে, তাইও ঠেং ভাঙিম। আহিছ, পিছলি গৈছেগৈ। মলুৱা, থুপুকিৰ লগত তোৰ লিলিমাই দেখি আছো মই। তহঁতি বাৰু ডেটিং মাৰিবলৈ মোৰ চাংখনহে বিচাৰি পালিগৈনে? পাৰ্কলৈ যাব নোৱাৰ হা? এই বুঢ়ীজনীয়ে বৰ গালি পাৰি থাকে। গলিনে? এই ৰচকী বুঢ়ীক চিনি পোৱা নাই তহঁতি হা? আজি চিনি পাই যাবি, পিঠি ফালিম। মলুৱাৰ গাৰ্লফ্ৰেণ্ড ভয় খাই পলাইছে। ইহঁতকেইটা গালি পাৰিও বেয়া লাগি থাকে বেচেৰা কেইটা। ইহঁতি থকাৰ কাৰণে মোৰ লগ এটাও হৈছে, লগতে উপাৰ্জনো হৈছে। সেনেকৈ যদি ঘৰত থকা প্ৰতিগৰাকী মাইকী মানুহে সদায় সদায় লোকৰ ঘৰলৈ গৈ হানৰ সমালোচনা কৰি থকাতকৈ যদি ঘৰতে হাঁহ কুকুৰা পাৰ আদি পুহি যদি স্বাৱলম্বী হ'লহেঁতেন কিমান ভাল কথা হ'লহেঁতেন। অৱশ্যে কিছুমানে কৰিও আছে।